প্ৰথম প্ৰশ্ন কোনটো জন্তু চন্দ্ৰলৈ গৈছিল শুদ্ধ উত্তৰটো হ'ল কোনো প্ৰাণী চন্দ্ৰলৈ কেতিয়াও পঠিওৱা হোৱা নাই কিন্তু যেহেতু মানুহ কাৰিকৰীভাৱে প্ৰাণী গতিকে ক'ব পাৰি যে চন্দ্ৰলৈ পঠোৱা প্ৰথম প্ৰাণীটো হ'ল নীল আৰ্মষ্ট্ৰং পৰৱৰ্তী প্ৰশ্ন কোনটো জন্তুৱে নাকৰ দ্বাৰা পানী খায় শুদ্ধ উত্তৰটো হ'ল হাতী হাতীৰ খুৰডালত দুটা নাকৰ ফুটা থাকে যিয়ে প্ৰতি ছেকেণ্ডত 3 লিটাৰ বেগত পানী চুহিব পাৰে আৰু তাৰ পিছত মুখত উৰুৱাই দিব পাৰে পৰৱৰ্তী প্ৰশ্ন কোনটো জন্তুৱে মুখৰ দ্বাৰা নহয় শৰীৰৰ দ্বাৰা পানী খায় শুদ্ধ উত্তৰটো হ'ল কাইটিয়া শয়তান বা কাইটিয়া ড্ৰাগন বুলিও জনাজাত এবিধ বিশেষ প্ৰকাৰৰ টিকটিকিয়ে ভৰিৰ তলৰ বালিৰ পৰা পানী উলিওৱাৰ জন্মগত ক্ষমতাৰ বাবে তীব্ৰ শুকান পৰিৱেশত বাস কৰিবলৈ সক্ষম হয় কাইটিয়া শয়তান বা ড্ৰাগন কিয়ে মুখৰ ব্যৱহাৰ নকৰাকৈ শৰীৰৰ দ্বাৰা পানী খাব পাৰে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ